নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই হৈছোঁ দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচ ৰিটেন এক্সামৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি তেওঁলোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে এটা বেছি দেৰি নকৰি আজিৰ আমাৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন লৈ আহিছোঁ আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনত দিছে যে মেকং নৈ দেখিলোঁ কিতাপখনৰ লেখক কোন আছিল মেকং নৈ দেখিলোঁ কিতাপখনৰ লেখক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনসাৰ হ'ব হেম বৰুৱা মেকং নৈ দেখিলোঁ কিতাপখনৰ লেখক আছিল হেম বৰুৱা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে খিলিজি ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল খিলিজি ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপশ্যন সিটো ৰাইট এনসাৰ হ'ব আলাউদ্দিন খিলিজি খিলিজি ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল আলাউদ্দিন খিলিজি এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে অসম আক্ৰমণ কৰিবলৈ ঔৰংগজেবে কাক পঠাইছিল অসম আক্ৰমণ কৰিবলৈ ঔৰংগজেবে কাক পঠাইছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এইটো ৰাইট এনসাৰ হ'ব মিৰ জুমলা অসম আক্ৰমণ কৰিবলৈ ঔৰংগজেবে মিৰ জুমলাক পঠাইছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত পবিতৰাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কিমান চনত পবিতৰাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডি 1987 চনত পবিতৰাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে 1987 চনত ঘোষণা কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ময়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ময়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনসাৰ হ'ব অনিৰুদ্ধ ময়ামৰা সত্ৰ অনিৰুদ্ধই প্ৰতিষ্ঠা কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপশ্যন সিটো ৰাইট এনসাৰ হ'ব মহাত্মা গান্ধী বল্লভভাই পেটেলক মহাত্মা গান্ধীয়ে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে আকবৰ বি দিছে বাবৰ চি দিছে হুমায়ুন আৰু ডি দিছে ওপৰৰ এজনো নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন বিটো বাবৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বাবৰ এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে সফৰনামা ৰেহলা নামৰ কিতাপখন কোনে লিখিছিল সফৰনামা ৰেহলা নামৰ কিতাপখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এইটো ৰাইট এনসাৰ হ'ব ইবন বটুতা সফৰনামা ৰেহলা নামৰ কিতাপখন কোনে লিখিছিল ইবন বটুতাই লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনসাৰ হ'ব যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে যোৰহাটত আছে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে সন্ধিয়াৰ সুৰ নামৰ কিতাপখন কোনে লিখিছিল সন্ধিয়াৰ সুৰ নামৰ কিতাপখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন সিটো ৰাইট এনসাৰ হ'ব নলিনীবালা দেৱী সন্ধিয়াৰ সুৰ নামৰ কিতাপখন কোনে লিখিছিল নলিনীবালা দেৱীয়ে লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে 1857 চনৰ বিদ্ৰোহৰ অসমৰ নেতা কোন আছিল 1857 চনৰ বিদ্ৰোহৰ অসমৰ নেতা কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনসাৰ হ'ব মণিৰাম দেৱান 1857 চনৰ বিদ্ৰোহৰ অসমৰ নেতা আছিল মণিৰাম দেৱান এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনখন নদীৰ ওপৰত টিপাইমুখ বান্ধ নিৰ্মাণ কৰা হৈছিল কোনখন নদীৰ ওপৰত টিপাইমুখ বান্ধ নিৰ্মাণ কৰা হৈছিল আমাক সুধিছে
ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে মানস অপশ্যন বি দিছে ব্ৰহ্মপুত্ৰ চি দিছে ক্ষমা কৰিব দিহিং হ'ব লাগিছিল আৰু ডি দিছে বৰাক এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন ডি বৰাক বৰাক নদীৰ ওপৰত টিপাইমুখ বান্ধ নিৰ্মাণ কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে জৱাহৰলাল নেহৰুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত আছে জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চি কেৰেলা জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কেৰেলাত আছে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে শংকৰদেৱৰ মাতৃৰ নাম কি আছিল শংকৰদেৱৰ মাতৃৰ নাম কি আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ এইটো ৰাইট এনচাৰ হ'ব সত্যসন্ধা শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনখন নদীৰ ওপৰত ঢলা-শদিয়া দলং নিৰ্মাণ কৰা হৈছে কোনখন নদীৰ ওপৰত ঢলা-শদিয়া দলং নিৰ্মাণ কৰা হৈছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ এইটো ৰাইট এনচাৰ হ'ব লোহিত নদীৰ ওপৰত ঢলা-শদিয়া দলংখন নিৰ্মাণ কৰা হৈছে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ফ্লেমিংগো উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয় ফ্লেমিংগো উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হৈছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি অন্ধ্ৰপ্ৰদেশ ফ্লেমিংগো উৎসৱ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত উদযাপন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কাৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰা হৈছিল কাৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰ হ'ব অপশ্যন বি চুহুংমুং অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক কোৱা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান তাৰিখে মহাত্মা গান্ধীৰ জন্মদিন পালন কৰা হয় কিমান তাৰিখে মহাত্মা গান্ধীৰ জন্মদিন পালন কৰা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনটো পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এত দিছে ৰাষ্ট্ৰপতি বিত দিছে প্ৰধানমন্ত্ৰী চিত দিছে গৃহমন্ত্ৰী আৰু ডিত দিছে ৰাজ্যপাল এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব প্ৰধানমন্ত্ৰী ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল প্ৰধানমন্ত্ৰী এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি কোনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি কোনখন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি সাহাৰা মৰুভূমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমিখনৰ নাম হৈছে সাহাৰা মৰুভূমি এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ভাৰতৰ পশু কল্যাণ ব'ৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে ভাৰতৰ পশু কল্যাণ ব'ৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি বল্লভগড় ভাৰতৰ পশু কল্যাণ ব'ৰ্ডৰ মুখ্য কাৰ্যালয় বল্লভগড়ত আছে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কুমাৰ গুপ্ত নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল কুমাৰ গুপ্ত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল কোনে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ পুষ্য বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে
বেইজিং কোন দেশৰ ৰাজধানী বেইজিং কোন দেশৰ ৰাজধানী আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে ৰাছিয়া বি দিছে ইউক্ৰেইন চি দিছে জাপান আৰু ডি দিছে চীন এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি চীন বেইজিং চীন দেশৰ ৰাজধানী এতিয়া আহিছে আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে বেলাৰী তাপ শক্তি কেন্দ্ৰ ক'ত আছে বেলাৰী তাপ শক্তি কেন্দ্ৰ ক'ত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি কৰ্ণাটক বেলাৰী তাপ শক্তি কেন্দ্ৰ কৰ্ণাটকত আছে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে ভাৰতৰ সংবিধানত কেতিয়া মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল ভাৰতৰ সংবিধানত কেতিয়া মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1976 চনত ভাৰতৰ সংবিধানত 1976 চনত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে ঘৰ জেউতি বি দিছে জোনাকী চি দিছে ঘৰ সংসাৰ আৰু ডি দিছে বাঁহী এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ ঘৰ জেউতি প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে ঘৰ জেউতি এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কিমান তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় কিমান তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চি 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস হিচাপে পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে প্ৰধানমন্ত্ৰী বি দিছে ৰাজ্যপাল চি দিছে ৰাষ্ট্ৰপতি আৰু ডি দিছে গৃহমন্ত্ৰী এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে কিৰণ বেদী অপশ্যন বি দিছে নলিনীবালা দেৱী অপশ্যন চি দিছে ইন্দিৰা গান্ধী আৰু ডি দিছে আশাপূৰ্ণা দেৱী এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চি ইন্দিৰা গান্ধী ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল ইন্দিৰা গান্ধী এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কুমাৰ হৰণ কোনে ৰচনা কৰিছিল কুমাৰ হৰণ কোনে ৰচনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি চিটো ৰাইট এনচাৰ হ'ব অনন্ত কণ্ডলী কুমাৰ হৰণ কোনে ৰচনা কৰিছিল অনন্ত কণ্ডলীয়ে ৰচনা কৰিছিল এতিয়া আহিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন লৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে এতিয়া প্ৰশ্নটো সুধিছে যে আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে 1920 চনত অপশ্যন বি দিছে 1930 চনত অপশ্যন চি দিছে 1935 চনত আৰু অপশ্যন ডি দিছে 1942 চনত এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে এতিয়া আহিছোঁ যোৱা ভিডিঅ'টো আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ তাত মই কৈছিলোঁ যে ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে প্ৰশ্নটো কি সুধিছিল যে আমাক ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল আমাক সুধিছে তাত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে 1917 চনত বি দিছে 1919 চনত চি দিছে 1921 চনত আৰু ডি দিছে 1922 চনত এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব 1919 চনত ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল 1919 চনত গতিকে আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আসাম পুলিচ
যিটো ফিজিকেল হৈছিল ফিজিকেল আপোনালোকে কিমান নম্বৰ পালে আপোনালোকে কমেণ্টত জনাব গতিকে আজিলৈ ইমানেই ধন্যবাদ